নমস্কাৰ সকলোকে স্বাগতম জনাইছো চেনেলটোৰ আকৌ এটা নতুন ভিডিঅ'লৈ সো আমি যে লাষ্ট 12 মান্থস কারেন্ট অ্যাফেয়ার্সৰ সিরিজ এটা আৰম্ভ কৰিছিলো টপ 1000 এমসিকিউৰ তাৰে আমি 100টা কোৱেশ্চন আগতে আগৰ দুটা পাৰ্টত আমি ডিসকাস কৰিলো আজিৰ ভিডিঅ'টো পাৰ্ট 3 হয় সো আগৰ ভিডিঅ'টো যদি আপোনালোকে চোৱা নাই তেনেহলে প্লেলিষ্টত ক্লিক কৰি আপোনালোকে আগৰ ভিডিঅ'টো চাই ল'ব পাৰে বাকি আজিৰ ভিডিঅ'টো টোটাল 50টা এমসিকিউ আছে আৰু শেষত আপোনালোকৰ বাবে এটা কোৱেশ্চন এডিট হোৱা আছে গতিকে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব আৰু ভিডিঅ'টো যদি চাই উপযোগী হোৱা বুলি ভাবে তেনেহলে লাইক এটা কৰিবলৈ নাপাহৰিব গতিকে বলক ভিডিঅ'টো আমি আৰম্ভ কৰো ইয়াৰ লগতে যদি আপোনালোকে আমাৰ লাষ্ট 12 মান্থস কারেন্ট অ্যাফেয়ার্সৰ কন্টেন্টখিনি ল'ব বিচাৰে জানুৱাৰীৰ পৰা ডিসেম্বৰ মাহলৈকে আসাম নেশনাল ইন্টাৰনেশনাল গোটেইবিলাক কারেন্ট অ্যাফেয়ার্স পাব টোটাল 21 কৰ অধিক এমসিকিউ আছে অলৰেডি আৰু ডিসেম্বৰ মাহখনত যিখিনি এমসিকিউ হ'ব সেইখিনি এড কৰা হ'ব জানুৱাৰীৰ পৰা নৱেম্বৰ মাহলৈকে এতিয়ালৈকে আছে আৰু এই টপিক বিলাকো আছে সো এই বুকলেটখন যদি আপোনালোকে পাৰচেজ কৰিব বিচাৰে সিম্পলি এই WhatsApp নম্বৰটোত WhatsApp কৰি আপোনালোকে PDF খন পাৰচেজ কৰিব পাৰে সো এই সিরিজটোৰ পাৰ্ট 2 লৈকে আমি 101 কোৱেশ্চন নম্বৰলৈকে ডিসকাস কৰিছিলো আজি 102 ৰ পৰা আমি আৰম্ভ কৰিম প্ৰথম প্ৰশ্নটো হৈছে হোৱাট টাইপ অফ ব্ৰিজ ইজ দ্য নিউ পাম্বন ব্ৰিজ ইন তামিলনাডু তো হেহতিয়াকৈ তামিলনাডুত নতুন পাম্বন দলংখন নিৰ্মাণ কৰা হৈছিল এইখন কি প্ৰকাৰৰ দলং হয় ইয়াৰে অপশন সিটো হ'ব শুদ্ধ উত্তৰ ভাৰ্টিকেল লিফট ব্ৰিজ হয় এই নিউ পাম্বন ব্ৰিজখন তো ইয়াৰে ইম্পৰ্টেন্ট পইণ্টখিনি যদি আমি চাওঁ নিউ পাম্বন ব্ৰিজ ইন তামিলনাডু ইজ এ ভাৰ্টিকেল লিফট ব্ৰিজ হয় এছিয়াৰ প্ৰথমখন ভাৰ্টিকেল লিফট ব্ৰিজ হয় এইখন তো ইম্পৰ্টেন্ট হয় এই পইণ্টটো মনত ৰাখিব এছিয়াৰ প্ৰথমখন ভাৰ্টিকেল লিফট ব্ৰিজ কোনখন যদি আমাক কৰি আমি ক'ব লাগিব পাম্বন ব্ৰিজখন এপ্ৰিল 2025 ত ইনঅগ্ৰেট কৰা হৈছিল আৰু এইটোৱে মণ্ডপম আৰু ৰামেশ্বৰমক কানেক্ট কৰে তো এইটোও মনত ৰাখিব কোন দুখন ঠাই কানেক্ট কৰে মণ্ডপম আৰু ৰামেশ্বৰম তামিলনাডুৰ আৰু এই ব্ৰিজখনৰ এটা সেকশন আছে যেটোই 17 মিটাৰ এবভ খুল খাব পাৰে অৰ্থাৎ ব্ৰিজখনৰ এনেকৈ খুল খায় যাতে এই দলেদি জাহাজ অহা যোৱা কৰিব পাৰে সো এই কোৱেশ্চনটো আৰআৰবি গ্ৰুপ ডি এক্সামত আহি গৈছে তো ইম্পৰ্টেন্ট হয় কোৱেশ্চনটো মনত ৰাখিব Next question is recently who has been appointed as new chairman of UPSC UPSC ৰ নতুন অধ্যক্ষ হিচাপে কাক নিযুক্তি দিয়া হৈছে অপশন এটো হ'ব শুদ্ধ উত্তৰ অজয় কুমাৰ হৈছে বৰ্তমান অধ্যক্ষ UPSC ৰ UPSC ৰ সম্পূৰ্ণ ৰূপ সকলোৱে জানে ইউনিয়ন পাব্লিক সাৰ্ভিস কমিশন 14 মে তাৰিখে 2025 চনত দ্ৰৌপদী মুৰ্মুৱে ভাৰতৰ ৰাষ্ট্ৰপতিয়ে এই ডক্টৰ অজয় কুমাৰক এপইন্ট কৰিছে Next question is which state became first fully literate state in India recently? তো RRB group D examত এই কোৱেশ্চনটোৰ পৰা এটা কোৱেশ্চন আহিছিল হেহতিয়াকৈ কোনখন ৰাজ্য ভাৰতৰ প্ৰথমখন সম্পূৰ্ণ সাক্ষৰ ৰাজ্য হিচাপে স্বীকৃত হয় অপশন সি টো হ'ব শুদ্ধ উত্তৰ মিজোৰাম ৰাজ্যখন এৰ চাব পাৰে উল্লাস যেটো ইনিচিয়েটিভ আছে এই উল্লাস ইনিচিয়েটিভৰ দ্বাৰা মিজোৰাম ৰাজ্যখন স্বীকৃতি লাভ কৰিছে এজ ফাৰ্ষ্ট ফুলি লিটাৰেট ষ্টেট অফ ভাৰত जिसे पर उल्लास यारे संपूर्ण रूप की अंडरस्टैंडिंग लाइफ लॉन्ग लर्निंग फॉर ऑल इन सोसाइटी चीफ मिनिस्टर मिजोराমৰ चीफ मिनिस्टर পুল আলদু হুমাই এইটো এনাউন্স কৰিছিলে আৰু ইয়াৰে যদি আমি ভাৰতৰ কেইখনমান প্ৰথম 2025 চনৰ আমি যদি চাও কারেন্ট অ্যাফেয়ার্স ফার্স্ট স্টেট টু ইমপ্লিমেন্ট ট্রান্সলেশন সিস্টেম ইন দ্য স্টেট অ্যাসেম্বলি এইখন হৈছে উত্তৰ প্ৰদেশ ফার্স্ট টু লঞ্চড ওন OTT প্ল্যাটফর্ম নিজৰ OTT প্ল্যাটফর্ম কেৰালা ৰাজ্যখনে লঞ্চ কৰিছিল ফাৰ্স্ট ফুলি ডিজিটালি লিটাৰেট ষ্টেট কেৰালা কেৱল আমাক যদি ফুল ফাংশনাল লিটাৰেসি বুলি হতে তেনেহলে আমি ক'ব লাগে মিজোৰাম আৰু আমাক যদি ফুলি ডিজিটালি লিটাৰেট ষ্টেট সেইখন প্ৰথম ৰাজ্যখন হৈছে কেৰালা তাৰপিছত ফাৰ্স্ট ষ্টেট টু ইমপ্লিমেন্ট সাইন ল্যাঙ্গুয়েজ ইন দ্য অ্যাসেম্বলি সেইখন হৈছে পাঞ্জাব ফাৰ্স্ট AI ইউনিভাৰ্সিটি মহাৰাষ্ট্ৰ আমি আগৰ পাৰ্টত ডিসকাস কৰিছিলো First to implement uniform civil code এইখন হৈছে উত্তৰাখণ্ড ৰাজ্যখন ইউনিফৰ্ম সিভিল কোড ইমপ্লিমেন্ট কৰাৰ প্ৰথমখন ৰাজ্য ফাৰ্স্ট ষ্টেট টু ইমপ্লিমেন্ট অৰ্গানিক ফাৰ্মিং সিকিম ৰাজ্যখনে প্ৰথম ৰাজ্য অৰ্গানিক ফাৰ্মিং ইমপ্লিমেন্ট কৰা আৰু ফাৰ্স্ট ষ্টেট টু গিভ টাইটেল ৰাজমাতা টু এ কাউ গৰুক ৰাজমাতা নামকৰণ দিছিলে মহাৰাষ্ট্ৰ ৰাজ্যখনে নেক্সট কোৱেশ্চনটো হৈছে which Indian writer won 2025 International Booker Prize for Kannada short story কানাডা চুটি গল্পৰ বাবে আন্তঃৰাষ্ট্ৰীয় বুকাৰ বঁটা লাভ কৰিছিল এখেতৰ নাম হৈছে অপশন এ বানু মুস্তাক
Indian author, lawyer, activist Banu Mushtaq has made literary history by winning International Booker Prize 2025. তেখেতৰ short story চুৰি গল্পখনৰ নাম হৈছে হাৰ্ট লেম্প। নেক্সট কুৱেশ্যনটো হৈছে নাৰী শক্তি বন্ধন অধিনিয়ম passed in 2023 is related to which constitutional amendment act? 2025 চনৰ আৰবি গ্ৰুপ ডি এক্সামত আহি গৈছে। 2023 চনত গৃহীত নাৰী শক্তি বন্ধন অধিনিয়ম কোনটো সংবিধান সংশোধনী আইনৰ সৈতে সম্পৰ্কিত? অপশ্যন চিটো হ'ব শুদ্ধ উত্তৰ 1/6 অৰ্থাৎ 106 কনষ্টিটিউচনেল এমেণ্ডমেণ্ট এক্টৰ সৈতে সম্পৰ্কিত এই গৃহীত নাৰী শক্তি বন্ধন অধিনিয়মটো। ইয়াতে চাব পাৰে নাৰী শক্তি বন্ধন অধিনিয়ম 2023টোক ফৰ্মেলি 106তম কনষ্টিটিউচনেল এমেণ্ডমেণ্ট এক্ট বুলিও কোৱা হয়। এই এমেণ্ডমেণ্টটো অনুসৰি এই সংশোধনীটোৰ অনুসৰি 33% ৰিজাৰ্ভেশ্যন ৰখা হ'ব ওমেন অৰ্থাৎ মহিলাৰ বাবে লোকসভা আৰু ষ্টেট লেজিসলেটিভ এছেম্বলিবিলাকত। আৰু এই ৰিজাৰ্ভেশ্যনটো শিডিউল কাষ্ট আৰু শিডিউল ট্ৰাইবত থকা ওমেনবিলাককো এপ্লাই হ'ব। নেক্সট কুৱেশ্যনটো হৈছে হুইচ ষ্টেট গভৰ্ণমেণ্ট লঞ্চ ৰাজীৱ গান্ধী বন সম্বৰ্ধন যোজনা ইন জুন 2025? তো 2025 চনৰ জুন মাহত কোনখন ৰাজ্য চৰকাৰে ৰাজীৱ গান্ধী বন সংবৰ্ধন আঁচনিখন আৰম্ভ কৰিছিলে? ইয়াৰে অপশ্যন চিটো হ'ব শুদ্ধ উত্তৰ হিমাচল প্ৰদেশ ৰাজ্যখনে এই ৰাজীৱ গান্ধী বন সম্বৰ্ধন আঁচনিটো আৰম্ভ কৰিছিলে। এইটো চাব পাৰে ৰাজীৱ গান্ধী বন সম্বৰ্ধন যোজনা ৱাজ লঞ্চড বাই হিমাচল প্ৰদেশ গভৰ্ণমেণ্ট অন জুন মাহত আৰম্ভ কৰিছিলে এই যোজনাটো। আৰু এই আঁচনিৰ উদ্দেশ্যটো কি? উৰ্বৰ ভূমিত ফল মূলৰ গছ ৰোপণ আৰু সমাজৰ অংশগ্ৰহণক প্ৰসাৰিত কৰা আছিলে এই আঁচনিটোৰ লক্ষ্যটো। নেক্সট কুৱেশ্যনটো হৈছে হু ৰিচেণ্টলি গট এ 1 year এক্সটেনশ্যন এজ DRDO চেয়াৰমেন? DRDOৰ অধ্যক্ষ হিচাপে এবছৰৰ বাবে কাৰ কাৰ্যকাল বৃদ্ধি কৰা হৈছে? এখেতৰ নাম হৈছে অপশ্যন এ ডক্টৰ সমীৰ ভি কামাত হৈছে বৰ্তমান DRDOৰ অধ্যক্ষ। নেক্সট ৰিচেণ্টলি হু লঞ্চ প্ৰবাহ পৰ্টেল? এই প্ৰবাহ পৰ্টেলটো ৰিলেটেড এটা কুৱেশ্যন আহিছিলে আৰবি গ্ৰুপ ডি এক্সামত। ইয়াৰে অপশ্যন চিটো হ'ব শুদ্ধ উত্তৰ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই এই প্ৰবাহ পৰ্টেলটো মুকলি কৰিছিলে 2025 চনত। এটা চাব পাৰে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া অফিচিয়েলি লঞ্চ প্ৰবাহ পৰ্টেল অন May 1 অৰ্থাৎ 1 মে তাৰিখে লঞ্চ কৰিছিলে। ইয়াৰে সম্পূৰ্ণৰূপে মনত ৰাখিব প্ৰবাহ পৰ্টেলটোৰ প্লেটফৰ্ম ফৰ ৰেগুলেটৰী এপ্লিকেশ্যন ভেলিডেশ্যন এণ্ড অথৰাইজেশ্যন। নেক্সট কুৱেশ্যন ৰিচেণ্টলি হু হেজ বিন এপইণ্টেড এজ 52nd চিফ জাষ্টিছ অফ ইণ্ডিয়া? ভাৰতৰ 52তম মুখ্য ন্যায়াধীশ হিচাপে কোনে নিযুক্তি লাভ কৰিছিলে 2025 চনত? 52nd চিফ জাষ্টিছ হৈছে অপশ্যন চি BR গাভাই। তো 2025 চনত BR গাভাইয়ে 52nd চিফ জাষ্টিছ হৈছিলে আৰু শেহতীয়াকৈ নৱেম্বৰ মাহখনত 24 নৱেম্বৰ তাৰিখে BR গাভাইৰ কাৰ্যকাল শেষ পাইছিলে। তো নতুন 53rd চিফ জাষ্টিছ হৈছে সেইজনৰ নাম হৈছে জাষ্টিছ সূৰ্যা কান্ত। তো এইটো মনত ৰাখিব 53rd চিফ জাষ্টিছ অৰ্থাৎ বৰ্তমান চিফ জাষ্টিছজনৰ নাম হৈছে সূৰ্যা কান্ত। নেক্সট হোৱাট ইজ ইণ্ডিয়াছ ৰেংক ইন UNDP হিউমেন ডেভেলপমেণ্ট ইণ্ডেক্স 2025? UNDP 2025ৰ মানৱ উন্নয়ন সূচকত ভাৰতৰ স্থান হৈছে অপশ্যন চি 130ত 130তম স্থান লাভ কৰিছে হিউমেন ডেভেলপমেণ্ট ইণ্ডেক্স 2025ত। এইটো চাব পাৰে টপ কাউণ্ট্ৰি কেইখন হৈছে আইচলেণ্ড, নৰৱে, ছুইজাৰলেণ্ড আৰু আটাইতকৈ লাষ্ট টেবুলৰ লাষ্ট স্থান লাভ কৰিছে চাউথ চুডান এই দেশখনে। ভাৰতে 193খন দেশৰ ভিতৰত 130 স্থান লাভ কৰিছে। আৰু এই বছৰৰ থিমটো মনত ৰাখিব হিউমেন ডেভেলপমেণ্ট ৰিপৰ্টৰ এ মেটাৰ অফ চইচ পিপল এণ্ড পচিবিলিটিজ ইন দ্য এজ অফ AI। নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য নেম অফ দ্য মিলিটাৰী অপাৰেশ্যন লঞ্চড অন 7th May 2025 বাই ইণ্ডিয়া? 7 মে তাৰিখে ভাৰতে পাকিস্তানৰ বিৰুদ্ধে এটা সামৰিক অভিযান চলাইছিলে। সেই অভিযানটোৰ নাম আমি ক'ব লাগে। ছবিত দেখি নিশ্চয় গম পাইছোঁ অপশ্যন বিটো হ'ব শুদ্ধ উত্তৰ অপাৰেশ্যন সিন্দুৰ আছিলে 7 মে তাৰিখে ভাৰতে লঞ্চ কৰা এটা সামৰিক অনুশীলন। চ' অপাৰেশ্যন সিন্দুৰৰ ওপৰত ডাইৰেক্ট কুৱেশ্যন নহ'লে এনেকৈ কৰিব পাৰে। অপাৰেশ্যন সিন্দুৰৰ সময়ত ফৰেন ছেক্ৰেটাৰী কোন আছিলে? বিক্ৰম মিশ্ৰী আছিলে ফৰেন ছেক্ৰেটাৰী। ফৰেন মিনিষ্টাৰ কোন আছিলে? S জয়শংকৰ আছিলে ফৰেন মিনিষ্টাৰ। ইণ্ডিয়ান আৰ্মি, ইণ্ডিয়ান নেভি আৰু ইণ্ডিয়ান এয়াৰফ'ৰ্চ তিনিওটা ফ'ৰ্চে মিলি একেলগে অপাৰেশ্যন সিন্দুৰটো চলাইছিলে। চ' ইয়াৰ লগতে আপোনালোকে মনত ৰাখিব বৰ্তমান চিফ অফ ডিফেন্স ষ্টাফ তেখেতৰ নাম হৈছে অনিল চৌহান।
চিফ অফ আৰ্মি ষ্টাফ হৈছে জেনেৰেল উপেন্দ্ৰ দ্বিবেদী চিফ অফ এয়াৰ ষ্টাফ হৈছে মাৰ্চেল এপি সিং এয়াৰ চিফ মাৰ্চেল এপি সিং আৰু নেভেল ষ্টাফ নৌসেনাৰ চিফজনৰ নাম হৈছে এডমিৰেল দীনেশ কে ত্ৰিপাঠী নেক্সট কুৱেশ্যন হৈছে হুইচ টু ইণ্ডিয়ান টেক্সটছ ৱেৰ included in UNESCO's Memory of the World Register in April 2025. Option C, Bhagavad Gita আৰু নাট্যশাস্ত্ৰ এই দুখন পুথি এই দুখন গ্ৰন্থ ইউনেস্কোৰ বিশ্ব পঞ্জীৰ স্মৃতিত অন্তৰ্ভুক্ত কৰা হৈছে 2025 চনৰ এপ্ৰিল মাহত নেক্সট কুৱেশ্যন হু হেজ ওন লতা দীনানাথ মংগেশকাৰ এৱাৰ্ড 2025 লতা দীনানাথ মংগেশকাৰ বঁটা লাভ কৰিছে 2025 চনত কোনে এখেতে লাভ কৰিছে এখেতৰ নাম হৈছে কুমাৰ মংগলম বিৰলা নেক্সট কুৱেশ্যন হুইচ প্ৰটেক্টেড এৰিয়া অফ ওড়িশা হেজ বিন ডিক্লেয়াৰ্ড 1/7th নেশ্যনেল পাৰ্ক অফ ইণ্ডিয়া ওড়িশাৰ কোনটো সংৰক্ষিত বনাঞ্চল ভাৰতৰ 107 নং ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছে ভাৰতত বৰ্তমান টোটেল 107খন নেশ্যনেল পাৰ্ক আছে এইটো মনত ৰাখিব অপশ্যন বি টো হ'ব উত্তৰ চিমলিপাল বন্যপ্ৰাণী সংৰক্ষিত বনাঞ্চলৰ 107 নং ৰাষ্ট্ৰীয় উদ্যান হিচাপে শেহতীয়াকৈ ঘোষণা কৰা হৈছে তো ওড়িশা ৰাজ্যখনৰ এই চিমলিপাল নেশ্যনেল পাৰ্ক হিচাপে ঘোষণা কৰা হৈছে ৱাইল্ড লাইফ প্ৰটেকশ্যন এক্ট 1972 আণ্ডাৰত ওড়িশাৰ ময়ূৰভঞ্জ জিলাত অৱস্থিত এই নেশ্যনেল পাৰ্কখন 107 নং নেশ্যনেল পাৰ্ক হিচাপে স্বীকৃতি লাভ কৰিছে ভাৰতৰ ইয়াৰ এৰিয়াটো মনত ৰাখিব 845 অৰ্থাৎ 845.7 স্কয়াৰ কিলোমিটাৰ লাৰ্জেষ্ট নেশ্যনেল পাৰ্ক হয় ওড়িশা ৰাজ্যখনৰ নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য ৰেংক অফ ইণ্ডিয়া ইন দ্য ৱৰ্ল্ড প্ৰেছ ফ্ৰীডম ইণ্ডেক্স 2025 বিশ্ব সংবাদ স্বাধীনতা সূচকাংক 2025ত ভাৰতৰ স্থান কিমান ৱৰ্ল্ড প্ৰেছ ফ্ৰীডম ইণ্ডেক্সত ভাৰতৰ স্থান হৈছে অপশ্যন বি 51st ইণ্ডিয়া ৰেংক 51st আউট অফ 180 180খন দেশৰ ভিতৰত 151তম স্থান লাভ কৰিছে ৱৰ্ল্ড প্ৰেছ ফ্ৰীডম ইণ্ডেক্স 2025ত ৰিপৰ্টাৰ্ছ উইদাউট বৰ্ডাৰ্ছে এইটো ৰিলিজ কৰে এই ইণ্ডেক্সটো নৰৱে দেশখন হৈছে ফাৰ্ষ্ট দ্বিতীয় এষ্টনিয়া আৰু তৃতীয় হৈছে নেদাৰলেণ্ড নেক্সট দ্য হেডকোৱাৰ্টাৰ্ছ অফ নিউলি ফৰ্মড ইণ্টাৰনেশ্যনেল বিগ কেট এলায়েন্স ইজ বিং ছেট আপ ইন হুইচ চিটি নতুনকৈ গঠন হোৱা আন্তঃৰাষ্ট্ৰীয় বিগ কেট এলায়েন্সৰ মুখ্য কাৰ্যালয়টো নিউ দিল্লীত স্থাপন কৰা হৈছে ভাৰতৰ নতুন দিল্লীত নেক্সট কুৱেশ্যন ৰিচেণ্টলি হু ওন দ্য টাইটেল অফ সাফ আণ্ডাৰ 19 চেম্পিয়নশ্বিপ 2025 সাফ আণ্ডাৰ 19 চেম্পিয়নশ্বিপ 2025ৰ খিতাপ কোনে জয়লাভ কৰে অপশ্যন চি ভাৰতে জয়লাভ কৰে 2025 চনৰ সাফ আণ্ডাৰ 19 চেম্পিয়নশ্বিপ ফুটবল প্ৰতিযোগিতা হয় এইখন এখন সাউথ এছিয়ান ফুটবল ফেডাৰেশ্যন নেক্সট কুৱেশ্যন ৰিচেণ্টলি ফৰ্থ ইণ্ডো US ট্ৰাই চাৰ্ভিছ টাইগাৰ ট্ৰিয়াম্ফ 2025 started in which place অপশ্যন ডি টো হ'ব উত্তৰ অন্ধ্ৰপ্ৰদেশৰ বিশাখাপট্টনমত ভাৰত আমেৰিকা ট্ৰাই চাৰ্ভিছ টাইগাৰ ট্ৰিয়াম্ফ অনুশীলনটো আৰম্ভ হৈছিল নেক্সট কুৱেশ্যন হু হেজ বিকাম ইণ্ডিয়াছ ফাৰ্ষ্ট মিছেছ গ্লোব ইণ্টাৰনেশ্যনেল 2025 টাইটেল হোল্ডাৰ মিছেছ গ্লোব ইণ্টাৰনেশ্যনেল 2025 খিতাপ বিজয়ী হৈছে অপশ্যন চি অনুৰাধা গাৰ্গ এখেত হৈছে অনুৰাধা গাৰ্গ নেক্সট কুৱেশ্যনটো হৈছে হোৱেন ইজ নেশ্যনেল পঞ্চায়তী ৰাজ ডে চেলিব্ৰেটেড এভৰি ইয়াৰ প্ৰতি বছৰে ৰাষ্ট্ৰীয় পঞ্চায়তী ৰাজ দিৱস পালন কৰা হয় কোন তাৰিখে পালন কৰা হয় আমি ক'ব লাগে অপশ্যন চিটো হ'ব উত্তৰ 24 এপ্ৰিল 24 এপ্ৰিল তাৰিখে প্ৰতি বছৰে নেশ্যনেল পঞ্চায়তী ৰাজ দিৱস পালন কৰা হয় নেক্সট কুৱেশ্যনটো হৈছে হুইচ চিটি হোষ্টেড স্ত্ৰী সামিট 2025 অন ওমেন ছেফটি এণ্ড এম্পাৱাৰমেণ্ট তো 2025 চনৰ এপ্ৰিল মাহত মহিলা সুৰক্ষা আৰু সবলীকৰণৰ বাবে স্ত্ৰী সামিট 2025টো আয়োজন কৰা হৈছিলে কোনখন চহৰত আমি ক'ব লাগে অপশ্যন ডি হায়দৰাবাদত অনুষ্ঠিত হৈছিলে স্ত্ৰী সামিট 2025 নেক্সট কুৱেশ্যন টু পিএম মিত্ৰ স্কিম ৱাজ ইমপ্লিমেণ্টেড বাই হুইচ মিনিষ্ট্ৰী পিএম মিত্ৰ আঁচনিখন কোনখন মন্ত্ৰালয়ে ৰূপায়ণ কৰিছে অপশ্যন চি টো হ'ব উত্তৰ মিনিষ্ট্ৰী অফ টেক্সটাইলে এই পিএম মিত্ৰ আঁচনিখন ৰূপায়ণ কৰিছে এই পিএম মিত্ৰ আঁচনিখনৰ সম্পূৰ্ণ ৰূপটো মনত ৰাখিব প্ৰধানমন্ত্ৰী মেগা ইণ্টিগ্ৰেটেড টেক্সটাইল ৰিজন এণ্ড এপ্ৰিয়েল নেক্সট কুৱেশ্যনটো হৈছে হু হেজ বিন এপইণ্টেড এজ নিউ প্ৰেছিডেণ্ট অফ এছিয়ান ক্ৰিকেট কাউন্সিল ACC ইন এপ্ৰিল 2025 অৰ্থাৎ বৰ্তমান প্ৰেছিডেণ্টজনৰ নাম আমি ক'ব লাগে এপ্ৰিল মাহত তেখেতে নিযুক্তি লাভ কৰিছিলে অপশ্যন চি মহচিন নকবী হৈছে বৰ্তমান প্ৰেছিডেণ্ট অফ এছিয়ান ক্ৰিকেট কাউন্সিল নেক্সট কুৱেশ্যন হোৱেৰ হেজ দ্য 6th BIMSTEC Summit 2025 been organized
2025 চনৰ ষষ্ঠ বিমষ্টেক শীৰ্ষ সন্মিলন আয়োজন কৰা হৈছিলে থাইলেণ্ডৰ বেংককত অনুষ্ঠিত কৰা হৈছিলে বিমষ্টেক শীৰ্ষ সন্মিলনটো ভাৰতৰ হৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই সামিটখন এটেণ্ড কৰিছিলে নেক্সট কোৱেশ্চন অন হুইচ ডে ৱৰ্ল্ড হেল্থ ডে ইজ সেলিব্ৰেটেড এভৰি ইয়াৰ প্ৰতি বছৰে কোনটো দিনত বিশ্ব স্বাস্থ্য দিৱস পালন কৰা হয় ৱৰ্ল্ড হেল্থ ডে প্ৰতি বছৰে 7 এপ্ৰিল তাৰিখে পালন কৰা হয় এই বছৰৰ থিমটো মনত ৰাখিব হেল্দি বিগিনিংছ এণ্ড হোপফুল ফিউচাৰ্ছ এইটো হৈছিলে থিমটো 2025 চনৰ নেক্সট কুৱেশ্যনটো হৈছে হু হেজ বিন এৱাৰ্ডেড নেশ্যনেল মেৰিটাইম বৰণ এৱাৰ্ড 2025 ৰাষ্ট্ৰীয় সামুদ্ৰিক বৰণ বঁটা 2025 এখেতে লাভ কৰিছে এখেতৰ নাম আমি ক'ব লাগে তো 2025 চনৰ ৰাষ্ট্ৰীয় সামুদ্ৰিক বৰণ বঁটা লাভ কৰিছিলে ৰাজেশ উন্নিয়ে Next question is which country built world's first 3D printed railway station in just 6 hours in April 2025? মাত্ৰ 6 ঘণ্টাত বিশ্বৰ প্ৰথমটো 3D printed railway station নিৰ্মাণ কৰিছিলে এপ্ৰিল মাহত 2025 চনত অপচন C2 হ'ব শুদ্ধ উত্তৰ জাপান দেশখনে এই 3D printed railway stationটো নিৰ্মাণ কৰিছিলে Next question is which state will become India's first fully digitally literate state? তো শেহতীয়াকৈ ভাৰতৰ প্ৰথমখন সম্পূৰ্ণ ডিজিটেল সাক্ষৰতা ৰাজ্য কোনখন হ'ব অলৰেডি হৈ গৈছে অলপ আগতে আমি পঢ়িছিলোঁ ফুলি ডিজিটেল লিটাৰেট ষ্টেট বুলি ক'লে আমি প্ৰথমখন ৰাজ্য ক'ব লাগিব কেৰালা ৰাজ্যখন ফুলি ডিজিটেলি লিটাৰেট ষ্টেট আৰু ফুল ফাংচনেল লিটাৰেচি বুলি ক'লে আমি এখন ক'ব লাগিব মিজোৰাম ৰাজ্যখন প্ৰথম নেক্সট কোৱেশ্চন ৰিসেন্টলি গোল্ড মাৰ্কাৰী এৱাৰ্ড ফৰ পিচ এণ্ড সাষ্টেইনেবিলিটি হেজ বিন কনফাৰ্ড টু হোম শান্তি আৰু বহনক্ষমতাৰ বাবে সোণৰ মাৰ্কাৰী বঁটা প্ৰদান কৰা হৈছিলে অপচন ডি দালাই লামাক নেক্সট হুইচ চিটি হোষ্টেড ব্ৰিক্স সামিট 2025 ব্ৰিক্স শীৰ্ষ সন্মিলন কোনখন চহৰত আয়োজন কৰা হৈছে ইয়াৰে অপচন ডি2 হ'ব শুদ্ধ উত্তৰ ৰিঅ ডি জেনেইৰো অৰ্থাৎ ব্ৰাজিলৰ ৰিঅ ডি জেনেইৰোত এই ব্ৰিক্স সামিট অনুষ্ঠিত কৰা হৈছিলে ব্ৰিক্স সামিটৰ বাবে আমি অলৰেডি ডিটেইলছৰ এটা ভিডিঅ' আপলোড কৰিছোঁ এটো চাব পাৰে 6 পৰা 7 জুলাইলৈ অনুষ্ঠিত হৈছিল 17 সংখ্যক সংস্কৰণ আছিল ব্ৰিক্স শীৰ্ষ সন্মিলনৰ এইটো নেক্সট কোৱেশ্চনটো হৈছে ৰিসেন্টলি হু বিকাম নিউ চিফ মিনিষ্টাৰ অফ নিউ দিল্লী নতুন দিল্লীৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছে কোনে 2025 চনত তো কাৰেণ্ট মুখ্যমন্ত্ৰী কোন হৈছে হেতু আমি ক'ব লাগে দিল্লীৰ বৰ্তমান মুখ্যমন্ত্ৰী গৰাকীৰ নাম হৈছে ৰেখা গুপ্তা এটো চাব পাৰে 2025 চনৰ 10 ফেব্ৰুৱাৰী তাৰিখত নতুন দিল্লীৰ নৱম মুখ্যমন্ত্ৰী 9th CM হয় তেখেতে শপত গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰী হিচাপে নেক্সট কোৱেশ্চনটো হৈছে হুইচ কান্ট্ৰি হোষ্টেড ৱৰ্ল্ড গভৰ্ণমেণ্ট সামিট 2025 বিশ্ব চৰকাৰ সন্মিলন 2025 চনৰটো কোনখন দেশত আয়োজন কৰা হৈছে আমি ক'ব লাগে অপচন ডি2 হ'ব শুদ্ধ উত্তৰ UAE অনুষ্ঠিত হৈছিল ৱৰ্ল্ড গভৰ্ণমেণ্ট সামিট 2025 টো এইটো চাব পাৰে দুবাৰ অনুষ্ঠিত হৈছিল 11 ফেব্ৰুৱাৰীৰ পৰা 13 ফেব্ৰুৱাৰীলৈকে এই বছৰৰ থিমটো আছিল শেপিং ফিউচাৰ গভৰ্ণমেণ্টছ Next question is recently Mopin festival celebrated by which tribe? Mopin উৎসৱ কোনটো জনগোষ্ঠীয়ে পালন কৰে? Mopin উৎসৱটো গালো জনগোষ্ঠীয়ে পালন কৰে। Next question is when is World Heritage Day 2025 celebrated? বিশ্ব ঐতিহ্য দিৱস 2025 টো কেতিয়া পালন কৰা হয়? অপচন B2 হ'ব শুদ্ধ উত্তৰ 18 এপ্ৰিল 18 এপ্ৰিল তাৰিখে বিশ্ব ঐতিহ্য দিৱস পালন কৰা হয় নেক্সট কোৱেশ্চন হুইচ বেংক ইজ দ্য ফাৰ্ষ্ট টু ইনষ্টল ATM ইন এ ট্ৰেইন ইন ইণ্ডিয়া ভাৰতত প্ৰথমবাৰৰ বাবে এটা বেংকে ট্ৰেইনত ATM স্থাপন কৰিছিলে কোনটো বেংকে অপচন C2 হ'ব শুদ্ধ উত্তৰ বেংক অফ মহাৰাষ্ট্ৰই এই ATM টো স্থাপন কৰিছিলে ফাৰ্ষ্ট টু ইনষ্টল ATM ইন ট্ৰেইন নেক্সট কোৱেশ্চন is who inaugurated India's largest international cruise terminal in Mumbai 2025 2025 চনত হেউটেকৈ মুম্বাইত ভাৰতৰ সৰ্ববৃহৎ আন্তঃৰাষ্ট্ৰীয় ক্ৰুজ টাৰ্মিনেল উদ্বোধন কৰা হৈছিল অপচন এ হ'ব শুদ্ধ উত্তৰ সৰ্বানন্দ সোণোৱালে এই আন্তঃৰাষ্ট্ৰীয় ক্ৰুজ টাৰ্মিনেলটো ভাৰতৰ সৰ্ববৃহৎ ক্ৰুজ টাৰ্মিনেলটো উদ্বোধন কৰিছিল নেক্সট কোৱেশ্চনটো হৈছে when is civil service day celebrated every year প্ৰতি বছৰে পালন কৰা হয় 2025 চনত পালন কৰা হৈছিল এপ্ৰিল মাহত অপচন এটো হ'ব শুদ্ধ উত্তৰ 21 এপ্ৰিল তাৰিখে অসামৰিক সেৱা দিৱস পালন কৰা হয় নেক্সট কোৱেশ্চনটো হৈছে which will become world's first city to run completely on renewable energy
সম্পূৰ্ণৰূপে নৱীকৰণযোগ্য শক্তিৰে চলা বিশ্বৰ প্ৰথমখন চহৰ কোনখন হ'ব? এই চাৰিটা অপশ্যনৰ অপশ্যন বিটো হ'ব শুদ্ধ উত্তৰ অমৰাৱতী চহৰখন। নেক্সট কুৱেশ্যনটো হৈছে হুইচ কাণ্ট্ৰি বিকেম দ্য ফ'ৰ্থ লাৰ্জেষ্ট ইকনমি ইন দ্য ৱৰ্ল্ড? বিশ্বৰ চতুৰ্থ বৃহত্তম অৰ্থনীতিৰ দেশ কোনখন হৈছে? ফ'ৰ্থ লাৰ্জেষ্ট ইকনমি সকলোৱে জানো অপশ্যন এটো হ'ব শুদ্ধ উত্তৰ ভাৰতখন হৈছে বৰ্তমান ফ'ৰ্থ লাৰ্জেষ্ট ইকনমি ইন দ্য ৱৰ্ল্ড। প্ৰথম হৈছে USA, আমেৰিকাখন হৈছে ফাৰ্ষ্ট, দ্বিতীয় হৈছে চাইনা, তৃতীয় জাৰ্মানী আৰু ভাৰত হৈছে চতুৰ্থ। ভাৰতে জাপানক চেৰ পেলাই চতুৰ্থ স্থান দখল কৰিছে। পঞ্চম স্থানত বৰ্তমান জাপান আছে। Next question is recently which stage Rindia silk and Khasi handloom has received GI tag? শেহতীয়াকৈ কোনখন ৰাজ্যৰ ৰিণ্ডিয়া ৰেচম আৰু খাচী হস্ততাঁতে GI tag লাভ কৰিছে? 2025 চনত এই ৰিণ্ডিয়া সিল্ক আৰু খাচী হেণ্ডলুম অপশ্যন চিটো হ'ব শুদ্ধ উত্তৰ মেঘালয় ৰাজ্যখনৰ এই দুটা সামগ্ৰীয়ে GI tag লাভ কৰিছে। নেক্সট কুৱেশ্যনটো হৈছে মোৱাৎসু ফেষ্টিভেল 2025 is celebrated by which tribe? মোৱাৎসু উৎসৱ 2025 কোনটো জনগোষ্ঠীয়ে উদযাপন কৰিছে? অপশ্যন চিটো হ'ব শুদ্ধ উত্তৰ নাগা জনগোষ্ঠীয়ে এই মোৱাৎসু উৎসৱটো পালন কৰিছে। নাগালেণ্ডত উদযাপন কৰা হয় মোৱাৎসু ফেষ্টিভেল। নেক্সট কুৱেশ্যনটো হৈছে চিৰুই লিলি ফেষ্টিভেল 2025 was held in which state? চিৰুই লিলি মহোৎসৱ 2025টো কোনখন ৰাজ্যত অনুষ্ঠিত হৈছিলে? অপশ্যন বি মণিপুৰ ৰাজ্যখনত অনুষ্ঠিত হৈছিলে। নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য নেম অফ দ্য মাস্কট ফৰ ছিকিমছ 50th ষ্টেটহুড চেলিব্ৰেশ্যন? ছিকিমৰ 50 সংখ্যক ৰাজ্যিকত্ব উদযাপনৰ মাস্কটটোৰ নাম কি আছিলে? অপশ্যন বিটো হ'ব শুদ্ধ উত্তৰ কুজু। এইটো এটা স্নো লিঅ'পাৰ্ড হয়। কুজুটো আছিলে মাস্কট ছিকিমছ 50th ষ্টেটহুড চেলিব্ৰেশ্যনৰ। নেক্সট কুৱেশ্যনটো হৈছে অন হুইচ ষ্টেট ইণ্টাৰনেশ্যনেল টি ডে চেলিব্ৰেটেড? আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস 2025 চনৰ কোন তাৰিখে পালন কৰা হয়? 21 মে তাৰিখে পালন কৰা হয় আন্তঃৰাষ্ট্ৰীয় চাহ দিৱসটো। নেক্সট কুৱেশ্যন হু অথৰ দ্য বুক ৰামানুজন জাৰ্নি অফ এ গ্ৰেট মেথমেটিচিয়ান? ৰামানুজন এজন মহান গণিতজ্ঞৰ যাত্ৰা লিখকখন কোনে লিখিছিলে? অপশ্যন এ অৰুণ সিংঘাল আৰু দেৱেন্দ্ৰ কে শৰ্মাই লিখিছিলে। নেক্সট কুৱেশ্যনটো হুইচ ষ্টেট হোষ্টেড 72nd এডিশ্যন অফ মিছ ৱৰ্ল্ড 2025? মিছ ৱৰ্ল্ড 2025ৰ ৭২ সংখ্যক সংস্কৰণটো কোনখন ৰাজ্যত অনুষ্ঠিত হৈছিলে? ভাৰতত অনুষ্ঠিত হৈছিলে। অপশ্যন বি তেলেংগানাত অনুষ্ঠিত হৈছিলে। আৰু 2025 চনৰ মিছ ৱৰ্ল্ড 2025 এইটো কোনে লাভ কৰিছে? অপাল সুচাতা সোৱাংচাৰীয়ে এই টাইটেলটো লাভ কৰিছে মিছ ৱৰ্ল্ড 2025টো। অপাল সুচাতা সোৱাংচাৰী। নেক্সট কুৱেশ্যনটো হৈছে অন হুইচ ষ্টেট ৱৰ্ল্ড ৰেড ক্ৰছ ডে চেলিব্ৰেটেড এভৰি ইয়াৰ? বিশ্ব ৰেড ক্ৰছ দিৱস প্ৰতি বছৰে পালন কৰা হয়। অপশ্যন এটো হ'ব শুদ্ধ উত্তৰ 8 মে তাৰিখে প্ৰতি বছৰে ৱৰ্ল্ড ৰেড ক্ৰছ ডে পালন কৰা হয়। এই বছৰৰ থিমটো মনত ৰাখিব কিপিং হিউমেনিটি এলাইভ। এইটো আছিলে এই বছৰৰ 2025 চনৰ থিমটো। নেক্সট কুৱেশ্যনটো হৈছে ৰবীন্দ্ৰনাথ টেগৰ জয়ন্তী 2025 মাৰ্কছ হুইচ বাৰ্থ এনিভাৰ্চাৰী? ৰবীন্দ্ৰনাথ ঠাকুৰ জয়ন্তী 2025 কোনটো জন্মবাৰ্ষিকী হিচাপে পালন কৰা হৈছে? অপশ্যন চি 64th 164তম জন্ম জয়ন্তী আছিলে ৰবীন্দ্ৰনাথ ঠাকুৰৰ। হুইচ নিউজ পেপাৰ হেজ বিন অনাৰ্ড উইথ ইউনেস্কো প্ৰেছ ফ্ৰীডম প্ৰাইজ 2025? ইউনেস্কোৰ প্ৰেছ ফ্ৰীডম বঁটা 2025টো কোনখন কাকতক প্ৰদান কৰা হয়? তো এই প্ৰেছ ফ্ৰীডম প্ৰাইজ 2025টো লাভ কৰিছিলে অপশ্যন ডি লা প্ৰেঞ্চা এই কাকতখনে। চ' আজিৰ ভিডিঅ'টোৰ কুৱেশ্যনটো হৈছে এইটো হুইচ কাণ্ট্ৰি বিকাম থাৰ্ড লাৰ্জেষ্ট প্ৰডিউচাৰ অফ ৱাইণ্ড এণ্ড ছ'লাৰ এনাৰ্জি? কোনখন দেশ বতাহ আৰু সৌৰ শক্তিৰ তৃতীয় বৃহত্তম উৎপাদনকাৰী দেশ হিচাপে পৰিগণিত হৈছে? এই চাৰিটা অপশ্যনৰ কোনটো শুদ্ধ হয় আপোনালোকে কমেণ্ট কৰি জনাব। চ' আপোনালোকে যদি আমাৰ লাষ্ট 12 মান্থছ কাৰেণ্ট এফেয়াৰ্ছৰ বুকলেটখন ল'ব বিচাৰে জানুৱাৰীৰ পৰা ডিচেম্বৰ মাহলৈকে 2100 অধিক MCQ অলৰেডি আছেয়ে, আকৌ ইনক্লুড হ'ব ডিচেম্বৰ মাহখন শেষ হোৱালৈকে। কাৰেণ্টলি প্ৰাইচ হৈছে কেৱল 80 rupees 2025 চনলৈকে।
জানুৱাৰীত অকণমান বঢ়াই দিয়া হ'ব এই প্ৰাইচটো। যদি আপোনালোকে পাৰ্চেছ কৰিব বিচাৰে চিম্পলি এই হোৱাটছআপ নম্বৰটোত হোৱাটছআপ কৰি পাৰ্চেছ কৰিব পাৰে। জানুৱাৰীৰ পৰা ডিচেম্বৰ মাহলৈকে 100ৰো অধিক প্ৰতিখন মাহৰ MCQ পাব। টপিক স্পেচিফিক MCQ পাব। 38 নেশ্যনেল গেমছেই হওক, আছাম বাজেট, আছাম চিভিলিয়ান এৱাৰ্ডছ, IPL হওক, ব্ৰিক্স সামিট হওক, নোবেল প্ৰাইজ, G20 সামিট, সকলোবিলাক ইম্পৰ্টেণ্ট টপিক ইনক্লুড আছে এই বুকলেটখনত। কুৱেশ্যনবিলাক MCQ ফৰ্মেটত দিয়া আছে আৰু যিবিলাক ৰিলেটেড পইণ্টছ আছে সেইবিলাকো এটাচ কৰি দিয়া আছে আৰু লগতে পিকচাৰো প্ৰভাইড কৰা আছে যাতে মনত ৰাখিব সুবিধা হয়। চ' এই বুকলেটখন আপোনালোকে পাৰ্চেছ কৰিব বিচাৰে চিম্পলি এই হোৱাটছআপ নম্বৰটোত হোৱাটছআপ কৰি আপোনালোকে PDFখন পাৰ্চেছ কৰি ল'ব পাৰে। বাকী আজিৰ ভিডিঅ'টো চাই আপোনালোকে কেনে পালে কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব। লাইক এটা কৰিব, শ্বেয়াৰ এটা কৰিব, লগতে এছেনচিয়েল ষ্টাডিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনে ধৰণৰ কণ্টেণ্ট আগলৈ পাই থাকিবৰ বাবে। আজিলৈ ইমানে, ধন্যবাদ।